এৰামে জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। লাভ কি হ'ব? তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয় কৃষ্ণে একনিষ্ঠ হুয়া মুকুতি সাধয়। তেতিয়াহে জীৱৰ মুক্তি হ'ব। খাদ্য দ্ৰব্য জল ফল পুষ্প মূল আদি সমস্তকে কৃষ্ণত অৰ্পণ কৰিবলৈ কৈছে। এতিয়া আমাৰ কোনোবাই যদি কয় হাজিৰা কৰি থকা মানুহ এজনে বোলে পানী এগিলাচ দিয়কচোন, এগিলাচ খা, বোলে এই তাতে টেপটো আছে খুলি খাগে যা। আমাৰ স্বাভাৱিক স্বভাৱ এইবিলাক ভাগৱত ধৰ্ম নহয়। ভাগৱত ধৰ্ম আচৰণ কৰ মানে কিতাপখন পঢ়ি থকাটো নহয়। ভাগৱত ভাগ পঢ়ি থকা মানে যে ভাগৱত ধৰ্ম আচৰণ কৰা এইটো নাই বুজোৱা। ভাগৱত ধৰ্ম সমস্ত জীৱতে ভগৱন্ত পুৰুষ আত্মাৰূপে প্ৰকাশমান হৈ আছে, সমস্তকে ঈশ্বৰ জ্ঞান কৰিবলৈ চেষ্টা কৰাটো হ'ল ভাগৱত ধৰ্ম। ভিতৰৰ পৰা সুন্দৰভাৱে পানী এগিলাচ যতন কৰি আনি সেই হাজিৰা কৰা মানুহজনকো ঈশ্বৰ জ্ঞান কৰি কৃষ্ণ লওক বুলি দিব লাগে। এইটো হ'ল ভাগৱত ধৰ্ম। খা বুলি কোৱাটো ভাগৱত ধৰ্ম নহয়। তাৰমানে সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত। তুমি গুৱাপান সজাই নাম এষাৰ কৰাটোহে যে ভাগৱত ধৰ্ম, এইটো নাই বুজোৱা। সমস্তকে মৰম স্নেহ দয়াৰ কৰোণাৰ মাজেৰে আমি সমস্তৰে লগতে মিলা প্ৰীতিৰে জীৱন অতিবাহিত কৰিবলৈ শাস্ত্ৰসন্মতে চিন্তা কৰা চেষ্টা কৰাটোৱে হ'ল ভাগৱত ধৰ্ম। গতিকে ভাগৱত ধৰ্ম আশ্ৰয় কৰাৰ জৰিয়তে আমি জীৱই ঈশ্বৰৰ পূৰ্ণ কৃপা লাভ কৰিব পাৰিম। আৰু এইখিনি কথাকে দেৱঋষি নাৰদে মহামুনি বেদব্যাসৰ আগত প্ৰকাশ কৰিছে যে কেৱলে দিওক ভকতিৰ উপদেশ, ভকতিহি কৰে সংসাৰৰ বন্ধ নাশ। তুমি ভকতিৰ উপদেশ দিয়া আৰু ভক্তিৰ উপদেশৰ জৰিয়তেহে কেৱল জীৱই সংসাৰ বন্ধনৰ পৰা বান্ধোনৰ পৰা মুক্ত হৈ যাব পাৰে। মায়ায়ে বান্ধন্ত ভক্তি মাতৃ মেলাবন্ত দুহানু মধ্যস্থভাৱে আছা ভগৱন্ত। এতিয়া আমাক মায়াই বান্ধি থাকে। মোৰ পুত্ৰ, মোৰ কন্যা, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, মোৰ ধন, মোৰ সম্পত্তি আদি মোৰ মই বুলি মায়াই বান্ধি থাকে। আৰু সেইকাৰণে যশোদাই সেই মই আৰু মোৰ পুত্ৰক মই বান্ধিম এই বুলি ভবা এই দুৱাঙুলেহে নুজুৰিলে। এইটো হ'ল অহংকাৰ। এতিয়া আমাৰ লগতো সেই মই আৰু মোৰ ভাৱনাটো এৰি আমি ভাৱনাৰে যদি সকলো আগবাঢ়ি যাবৰ চেষ্টা কৰোঁ, তেতিয়াহ'লে ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰি। ৫ মহল ঘৰ বনালো ঠিকে আছে, কিন্তু দাঁতি ঘৰ যদি পানী পৰা ব্যক্তি, নামঘৰৰ বাটচৰা ভাগ ৫০,০০০ মান টকা খৰচ কৰি বনাই দি বাহ ল'লো, কিন্তু দাঁতি ঘৰক যদি তাৰ বিপৰীতে টিং এপেটি আনি আমি যদি পানী পৰাৰ পৰা অকণমান উপকাৰ কৰিলোহেঁতেন, সেইটো ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম মানে বাটচৰা ভাগ দিলো, সেৱকী বুলি দাতা বুলি তলত নামটো লিখি জহটো ল'লো, এইটো ভাগৱত ধৰ্ম নহয়। চিন্তাখিনি আমি ভাল ধৰণে কৰিব লাগিব। এইখিনিয়ে হ'ল ভক্তিৰ উপদেশ। দেৱঋষি নাৰদে সুন্দৰভাৱে বেদব্যাসক ভাগৱতৰ মাধ্যমেৰে এইখিনি কথা প্ৰকাশ কৰিবলৈ সিদ্ধান্ত দিছে। এৰামে ভকতিৰ প্ৰভাৱ শুনি ঋষি ব্যাস ভকতিহি কৰে সংসাৰৰ বন্ধ নাশ। স্বধৰ্মকতে যি ভজে কৃষ্ণক সম্প্ৰতি তাত প্ৰেমপূৰ্ণ যেবে নভৈল ভকতি। ভৈল ভ্ৰষ্ট যদি বাৱল পতে গৈল প্ৰাণ, জানা নাহি তথাপি তাহাৰ অকল্যাণ।
আমাৰ জীৱৰ স্বধৰ্ম হ'ল সংসাৰী জীৱই সংসাৰ ধৰ্ম পালন কৰা, এইটো হ'ল স্বাভাৱিক এটা স্বধৰ্ম। কিন্তু জীৱ আত্মাৰ স্বধৰ্ম হ'ল কৃষ্ণ পিতৃ কৃষ্ণক ভজনা কৰা। এতিয়া শৰীৰধাৰী মনুষ্যৰ স্বধৰ্ম হ'ল জন্ম দিয়া পিতৃক, পিণ্ড দিয়া, পিতৃৰ অৰ্থে কৰ্ম কৰা, বছৰে বছৰে, ছমাহৰ মূৰত ছমহীয়া, বছৰেকৰ মূৰত বছৰেকীয়া, এইটো হ'ল আমাৰ মনুষ্য জন্ম দিয়া পিতৃৰ অৰ্থে কৰা। কিন্তু আত্মাৰ স্বধৰ্ম হ'ল পিতৃ পৰমাত্মাৰ কথা চিন্তা কৰা। এতিয়া ইয়াত সিদ্ধান্ত দিছে স্বধৰ্মক তেজী ভজে কৃষ্ণক সম্প্ৰতি। আমাৰ শৰীৰধাৰী মনুষ্যৰ যিটো স্বধৰ্ম সেইটোক ত্যাগ কৰি দান দক্ষিণা, শ্ৰাদ্ধ পিণ্ড, ভোজনী, মুণ্ডন আদি আদি স্বধৰ্মবিলাক ত্যাগ কৰি যদি কৃষ্ণক তুমি ভজনা কৰা, তাত প্ৰেমপূৰ্ণ যেবে নভৈল ভকতি, তাত সম্পূৰ্ণ ৰূপত প্ৰেমপূৰ্ণ ভকতি নহলেও ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ, যদি অকস্মাতে সেই জীৱই সংসাৰ এৰিব লগা হয়, জানা নাহি তথাপি তাহাৰ অকল্যাণ, তেওঁ এই সংসাৰৰ পৰা গতি লাভ কৰিব পাৰিব। অৰ্থাৎ ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ নাম ভাৱনাযুক্ত হৈ থাকি যদি পথাৰত হাল বাই আছে, পথাৰত আলি দি আছে, যদি পথাৰত ৰুই আছে, যদি পথাৰত ধান দাই আছে, কোনোবা এজন বাপে বিৰিয়া পাত লৈ যদি ডাঙৰি ভাৰ লৈ আহি আছে, কোনোবা এজনে হাতত অফিচৰ ফাইলটো লৈ যদি গাড়ী চলাই অফিচলৈ গৈ আছে, যিকোনো মুহূৰ্ততে ঈশ্বৰ কৃষ্ণদেৱৰ নাম ভাৱনাত থকাৰ বাবে যদি এক্সিডেণ্ট হৈ দৈৱ দুৰ্বিপাকত পৰি যদি সেই জীৱই সংসাৰ এৰিব লগা হয়, জানা নাহি তথাপি তাহাৰ অকল্যাণ। কিন্তু যুগ যুগ ধৰি যাগ যজ্ঞ কৰিলেও সেই মুক্তি জীৱই লাভ কৰিব নোৱাৰে। অৰ্থাৎ আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে জানা শিখবনো হয়। আমাৰ অৰ্চনী গৰু ঘৰীয়া গোৱাপানটোত অৰিহণাটো কিমান দিয়ে বাৰু আপোনালোকে? 11 টকা নে কেইটকা? গুৰু ঘৰীয়া গোৱাপান ভাগত অৰিহণাটো কিমান দিয়া নিয়ম আছে? 21 টকা। 21 টকা আৰু 11 টকা দিয়ে। তাৰমানে নিৰ্দিষ্ট নাই, 11 টকা দিলেও হৈ যায়, 21 টকা দিলেও হৈ যায়। ভগৱন্তই কৈছে নেকি মোক 21 টকা দিলেহে মই তেওঁক কৃপা কৰিম, মোক হাজাৰ হাজাৰ টকা দিলেহে মই কৃপা কৰিম, এই বুলিতো ক'তো কোৱা নাই। সেইটো এটা আমাৰ নিয়ম মাত্ৰ। 21 টকা বা 11 টকা বিজুৰীয়া সংখ্যা এটা দিব লাগে। এতিয়া বাকী আমাৰ নীতি নিয়ম বহুখিনি কৰি থকা হয়, কিন্তু বাকী নিয়মখিনি অৰ্থাৎ আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়। অন্য যাগ যজ্ঞ পূজা পাতল দান দক্ষিণাৰ ক্ষেত্ৰত যদি নিৰ্ধাৰিত নিয়মটো পালন নকৰি বেলেগ নিয়ম এটা পালন কৰে, তাত কিন্তু ছিদ্ৰ আছে, অৰ্থাৎ অপৰাধ ৰৈ যায়। কিন্তু ভাগৱত ধৰ্ম মতে এই বোলে হ'ব আৰু দিয়া, এটকা চায়না দিলেও হ'ব, ভকতে যদি হ'ব বুলি কৈ দিয়ে নহয়, তাত কোনো অপৰাধ নাই, সেইটোৱে হৈ যায়। ভাগৱত ধৰ্মত বাকীবিলাক ধৰ্মত হোৱা অপৰাধবিলাক অকণমানো নহয়। আমি কোনটো পালন কৰিম এতিয়া? আন ধৰ্ম পালন কৰিম নে ভাগৱত ধৰ্ম পালন কৰিম? যদি ভাগৱত ধৰ্ম পালন কৰোঁ তেতিয়াহ'লে জীৱৰ কল্যাণ। হৰি নাম কীৰ্তনত নাহি কাল দেশ পাত্ৰ, নিয়ম সংযম একো বিধি, হৰিত শৰণ লৈয়া কেৱল শৰীৰ নাম, কীৰ্তন কৰন্তে শুৱে সিদ্ধি। তাৰ পাছত সিদ্ধান্ত দিলে পিতৃৰ অৰ্থে পিণ্ড দান দিয়া, পিতৃৰ অৰ্থে ভোজনী দিয়া, পিতৃৰ অৰ্থে মুণ্ডন কৰা, প্ৰত্যেকটো কৰ্ম ভাগৱতে শুদ্ধ নে অশুদ্ধ সিদ্ধান্ত দিছে। পিণ্ডৰ বিষয়ে সিদ্ধান্ত দিছে। পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। যদি পুত্ৰ হয় পিতৃ পৰলোকগামী হোৱাৰ লগে লগে পিণ্ড দিব লাগিব, এইটো শাস্ত্ৰত কৈছে। ভাগৱত শাস্ত্ৰৰ ঋষভ চৰিতত
খুব সুন্দৰভাৱে পৃথু অৱতাৰত পঞ্চম স্কন্ধৰ পৃথু অৱতাৰত পৃথুৰূপী ভগৱন্তই সিদ্ধান্ত দিছে, সেই মোৰ পুত্ৰসকল, যিহেতু তোমালোকৰ মই পিতৃ, গতিকে পিতৃ হিচাপে তোমালোকে পুত্ৰৰ মোক পিণ্ড দিব লাগিব। পুত্ৰক হইলে পিণ্ড দিবাক লাগয় বাপৰ, দেউতাকৰ অৰ্থে পিণ্ড দিব লাগিব। কিন্তু সেই পিণ্ডটোৰ নাম কি জানানে? পুত্ৰ ভইলে পিণ্ড দিব লাগয় বাপৰ, মোৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। মোৰ পিণ্ড সেইটোহে, তোমালোকে ঈশ্বৰক চিন্তা কৰা। যদি পুত্ৰ হলেহে পিতৃ মাতৃ তৰিব পাৰে, কন্যা হলে তৰিব নোৱাৰে। তেতিয়াহ'লে গোসাঁই মহন্তসকলেতো বিয়া বাৰু নেপাতে, তেওঁলোকৰতো ল'ৰা ছোৱালী জন্মই নহয়, বিয়া বাৰু নেপাতে। এতিয়া তেওঁলোক তৰিবনে মৰিব? এতিয়া আপোনাক মোক যদি গোসাঁই মহন্তসকলে কয় পুত্ৰ হলেহে তৰিব পাৰিবা, তেওঁলোক কেনেকে তৰিব? তেওঁলোকেতো বিয়া বাৰুৱে নকৰে, তেওঁলোক কেৱলীয়া ভকতহে। গতিকে সেইখিনি কথা আপুনি আমি চিন্তা কৰিলে উত্তৰটো পাই যাম, নীতি নিয়মৰ শুদ্ধতাটো আছে ক'ত আৰু আপুনি আমি পালন কৰি আছো ক'ত। মুণ্ডন কৰ্মৰ কথাটো খুব সুন্দৰভাৱে কৈছে ভাগৱত শাস্ত্ৰই। বৃথা কথা কৈ কিষক মৰস, শাস্ত্ৰৰ তত্ত্ব নধৰি, ভোজনী সৰাধে কোকে নৰাধৈ, কৃষকনো বুলি সৰি। অৰ্থাৎ শাস্ত্ৰৰ যিটো মত সেইটো এৰি বৃথা কথা কৈ কৃষক মৰস, শাস্ত্ৰৰ তত্ত্ব নধৰি। হেৰা ছমাহত ছমহীয়া কৰিব লাগিব দেই। ছমহীয়া নকৰালৈকে তুমি নামঘৰলৈ যাব নোৱাৰা, কাৰো ঘৰত ভাত এসাঁজ খাব নোৱাৰা, খাবলৈ হ'লেও এটকা চাইনা দিহে খাব পাৰিবা। এইবিলাক হ'ল বৃথা কথা। কৃষক মৰহ এইবিলাক কৈ কৈ কেলে এনে মৰিছ? শাস্ত্ৰৰ তত্ত্ব নধৰি, শাস্ত্ৰৰ তত্ত্বটো ধৰা। শাস্ত্ৰৰ তত্ত্বটো কি? ৩ নম্বৰ দিনটোত তিলনী কৰ্মৰ দিনা বগা কাপোৰ এখন মাৰি দিয়ে, এইটোৱে শাস্ত্ৰৰ তত্ত্ব বুলি কয়। বগা কাপোৰ এখন মাৰি দিয়াৰ পাছত হাতত কি দিয়ে? বাঁহৰ মাৰি এডাল দিয়ে আৰু মাৰিডালৰ এটা মূৰত গজাল এটা পুতি দিয়ে। হয়নে দেউতা? গজাল এটা পুতি দিয়ে, নহলে সৰু কাঁচি এখন মামৰে ধৰা কটাৰী এখন গুজি দিয়ে। সেইডালৰ নাম কি? ধৰ্মদণ্ড। সেইডাল থাকিলে কি আহিব নোৱাৰে? ভূত প্ৰেত পিশাচে আহি আমনি কৰিব নোৱাৰে। তাৰমানে এই সংসাৰৰ পৰা গুচি যোৱা আত্মাটো ভূত পিশাচ বুলি আপুনি মই মানি লৈছো। তাৰমানে এতিয়া সেই মানি লোৱা নিয়মটো চাব, শৰীৰটোত যেতিয়ালৈকে আত্মা তত্ত্বটো থাকে তেতিয়া আমাৰ শৰীৰটোক ইংৰাজীত কি বুলি কয়? বডি বুলি কয়। ইংৰাজীত শৰীৰটোক বডি বুলি কয়। শৰীৰটোৰ পৰা আত্মা তত্ত্ব ওলাই গ'লে শৰীৰটোৰ নামটো কি হয়? বডিৰ বিপৰীতে ডেড বডি, তাৰমানে মৃত শৰীৰ। এতিয়া সেই মৃত শৰীৰ অৰ্থাৎ বডিৰ পৰা ডেড বডিলৈ কেলে ৰূপান্তৰিত হ'ল? কাৰণ ইয়াত এটা শক্তি আছিলে, সেই শক্তিটোৰ নাম হ'ল আত্মা। শৰীৰটোক বডি বুলি কৈ থকালৈকে সিও নাম এটা পায়, আত্মা। আৰু যেতিয়াই বডি গুচি ডেড বডি হয় তেতিয়া আত্মা গুচি প্ৰেতাত্মা হয়। প্ৰেতাত্মা বুলি নকনে আমি? প্ৰেতাত্মা। তাৰমানে সেই প্ৰেতাত্মা ভূতটোৱে আহি সেই ক্ৰিয়া ধৰা ব্যক্তিজনক আমনি কৰিব নোৱাৰিবৰ বাবে সেই গজাল মৰা বাঁহৰ মাৰিডাল দি দিয়ে। এতিয়া শাস্ত্ৰত কি বুলি কৈছে? কৃষ্ণ গুণ নাম ধৰ্ম অনুপাম, আকৌ হাৰ কৰি ধৰা, যত দেৱ ধৰ্ম দূৰতে তেজীয়া, কৃষ্ণত ভকতি কৰা। ৰাম কৃষ্ণ নাম, ৰাম কৃষ্ণ নাম ধৰ্ম অনুপাম বুলি কৈছে। ৰাম কৃষ্ণ নাম ধৰ্ম অনুপাম। এই অনুপাম ধৰ্ম ৰাম কৃষ্ণ নাম যদি আমি আশ্ৰয় কৰোঁ তেতিয়াহ'লে ৩ গুণময় অস্তৰ প্ৰহাৰে তাক আৰ নিবিন্ধয়। ৰাম কৃষ্ণ নাম অভেদ কবচ, সদায় যিজনে পিন্ধয়, ৩ গুণময় অস্তৰ প্ৰহাৰে তাক আৰ নিবিন্ধয়। ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম যদি সদায় আপুনি আমি আশ্ৰয় কৰি থাকো তেতিয়াহ'লে সেই
ভূত পিশাচটো বাদেই সতৰ ৰজতম ৩ গুণ অস্ত্ৰৰ প্ৰহাৰেও আহি আমাক আঘাত কৰিব নোৱাৰে বুলি এই অভেদ কবচযোৰ পিন্ধি থাকিবলৈ কৈছে শাস্ত্ৰই। এতিয়া আমি বাঁহৰ মাৰিডাল ল'ম নে ৰামকৃষ্ণ নাম অভেদ কবচ পিন্ধিম? শাস্ত্ৰৰ তত্ত্ব কোনটো? এতিয়া সেইখিনিকে বাছ বিচাৰ কৰি সেইমতে চলিবলৈ ভাগৱতে আমাক সুন্দৰভাৱে উপদেশ দিছে। গতিকে ভোজনী